চাওক যোৱাকালি মই নিজে উপস্থিত আছোঁ ৰাতিপুৱাৰ ভাগত আমাৰ ঢেকীয়াজুলি সমষ্টিত আৰম্ভ হৈছিল লোকাৰণ্য হৈছে বিৰোধী বাট নোপোৱা হৈছে জনতা ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টি এনডিএক আশীৰ্বাদ দিয়া নিমিত্তে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমত যি বিৰামহীন প্ৰগতি হৈছে এই প্ৰগতিত ৰাইজ আজি আপ্লুত হৈছে ৰাইজ আজি সন্তুষ্ট আছে আৰু সেই নিমিত্তেই মুখ্যমন্ত্ৰী মহোদয়ক এই যাত্ৰাত আশীৰ্বাদ দিছে মই প্ৰথমে কৈছোঁ 1 নম্বৰ জাতি বিক্ৰেতা দল হ'ল কংগ্ৰেছ অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ গৰিমাক তেওঁলোকে ভৰিৰে মোহাৰিছে ইমানকো তললৈকে নিজ তললৈকে গৈছিল যে অসমৰ যি কৃষ্টি সংস্কৃতি সভ্যতা সংস্কৃতিক উদ্ধাৰৰ কাৰণে কোনেও তেওঁলোকে চেষ্টা নকৰিলে আজি বীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ উপস্থিতিত মুখ্যমন্ত্ৰী মহোদয় দিল্লীত উদযাপন কৰিছে বীৰ লাচিতৰ প্ৰতিমূৰ্তি বনাইছে আজি আমাৰ বিশ্ব ঐতিহ্যলৈ স্থান পাইছে চৰাইদেউ ক্ষেত্ৰলৈ আমাৰ বিহু আজি বিশ্ববাসীয়ে দেখিলে বাগুৰুম্বা বিশ্ববাসীয়ে দেখিলে জুমুৰাই বিশ্ববাসীয়ে দেখিলে আজি আমাৰ নামঘৰবিলাকে পইচা পাইছে সত্ৰই পইচা পাইছে সত্ৰৰ মাটি উদ্ধাৰ কৰা হৈছে সত্ৰ আমাৰ অন্তৰ নামঘৰ আমাৰ অন্তৰ অসমীয়া জাতিৰ এই অসমীয়া জাতিৰ অন্তৰত কুঠাৰঘাত কৰিছিলে কংগ্ৰেছ দলে যে কেৱল চৰণঞ্চলৰ ৰাইজৰ লগত তেওঁলোক থাকে যিসকল আমাৰ ডাউটফুল ভোটাৰ বুলি ক'ম অবৈধ নাগৰিকক তেওঁলোকে বৰপিটা পাৰি দিছে আৰু অসমীয়া জাতিৰ জহৰ নামে যাওক এয়া হৈছে কংগ্ৰেছ দলৰ নীতি আৰু তেওঁলোকে কয় জাতি উদ্ধাৰ কৰিব আৰে দেশ স্বাধীনতাৰ সৰহ সময় তেওঁলোকে শাসন কৰিছিল জাতিটোৰ কাৰণে কি কাম কৰি থৈ গ'ল নিজকে প্ৰশ্ন কৰে এই জাতিটোৰ 860গৰাকী শ্বহীদক কোনে শ্বহীদ কৰিলে মই কংগ্ৰেছ দলৰ আপোনালোকৰ জৰিয়তে প্ৰশ্ন কৰিছোঁ 860গৰাকী কোনে শ্বহীদ কৰিছিল সেই কংগ্ৰেছ দলে কৰিছিল আকৌ লুৰিণীৰ লগ লাগিছে কংগ্ৰেছৰ মই ক'লোঁ যি সঁচাই স্বাভিমানী অসমীয়া জাতি হয় লগ নালাগে আৰু তেওঁ যদি কিবা বেলেগ ধৰণে ভাবে তেতিয়া লগ লাগিব চাওক যোৱাকালি মই নিজে উপস্থিত আছোঁ ৰাতিপুৱাৰ ভাগত আমাৰ ঢেকীয়াজুলি সমষ্টিত আৰম্ভ হৈছিল লোকাৰণ্য হৈছে বিৰোধী বাট নোপোৱা হৈছে জনতা ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টি এনডিএক আশীৰ্বাদ দিয়া নিমিত্তে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমত যি বিৰামহীন প্ৰগতি হৈছে এই প্ৰগতিত ৰাইজ আজি আপ্লুত হৈছে ৰাইজ আজি সন্তুষ্ট আছে আৰু সেই নিমিত্তেই মুখ্যমন্ত্ৰী মহোদয়ক এই যাত্ৰাত আশীৰ্বাদ দিছে মই প্ৰথমে কৈছোঁ 1 নম্বৰ জাতি বিক্ৰেতা দল হ'ল কংগ্ৰেছ অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ গৰিমাক তেওঁলোকে ভৰিৰে মোহাৰিছে ইমানকো তললৈকে নিজ তললৈকে গৈছিল যে অসমৰ যি কৃষ্টি সংস্কৃতি সভ্যতা সংস্কৃতিক উদ্ধাৰৰ কাৰণে কোনেও তেওঁলোকে চেষ্টা নকৰিলে আজি বীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ উপস্থিতিত মুখ্যমন্ত্ৰী মহোদয় দিল্লীত উদযাপন কৰিছে বীৰ লাচিতৰ প্ৰতিমূৰ্তি বনাইছে আজি আমাৰ বিশ্ব ঐতিহ্যলৈ স্থান পাইছে চৰাইদেউ ক্ষেত্ৰলৈ আমাৰ বিহু আজি বিশ্ববাসীয়ে দেখিলে বাগুৰুম্বা বিশ্ববাসীয়ে দেখিলে জুমুৰাই বিশ্ববাসীয়ে দেখিলে আজি আমাৰ নামঘৰবিলাকে পইচা পাইছে সত্ৰই পইচা পাইছে সত্ৰৰ মাটি উদ্ধাৰ কৰা হৈছে সত্ৰ আমাৰ অন্তৰ নামঘৰ আমাৰ অন্তৰ অসমীয়া জাতিৰ এই অসমীয়া জাতিৰ অন্তৰত কুঠাৰঘাত কৰিছিলে কংগ্ৰেছ দলে যে কেৱল চৰণঞ্চলৰ ৰাইজৰ লগত তেওঁলোক থাকে যিসকল আমাৰ ডাউটফুল ভোটাৰ বুলি ক'ম অবৈধ নাগৰিকক তেওঁলোকে বৰপিটা পাৰি দিছে আৰু অসমীয়া জাতিৰ জহৰ নামে যাওক এয়া হৈছে কংগ্ৰেছ দলৰ নীতি আৰু তেওঁলোকে কয় জাতি উদ্ধাৰ কৰিব আৰে দেশ স্বাধীনতাৰ সৰহ সময় তেওঁলোকে শাসন কৰিছিল জাতিটোৰ কাৰণে কি কাম কৰি থৈ গ'ল নিজকে প্ৰশ্ন কৰে এই জাতিটোৰ 860গৰাকী শ্বহীদক কোনে শ্বহীদ কৰিলে মই কংগ্ৰেছ দলৰ আপোনালোকৰ জৰিয়তে প্ৰশ্ন কৰিছোঁ 860গৰাকী কোনে শ্বহীদ কৰিছিল সেই কংগ্ৰেছ দলে কৰিছিল আকৌ লুৰিণীৰ লগ লাগিছে কংগ্ৰেছৰ মই ক'লোঁ যি সঁচাই স্বাভিমানী অসমীয়া জাতি হয় লগ নালাগে আৰু তেওঁ যদি কিবা বেলেগ ধৰণে ভাবে তেতিয়া লগ লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221